নমস্কাৰ, আজি হৈছে 21 জানুৱাৰী 2025 মঙ্গলবাৰ। দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। প্ৰথম খবৰটো হৈছে প্ৰায় 3 গুণ লাভত নিজৰ ঘৰ বেচিলে অমিতাভ বচ্চনে। বিগ বি অমিতাভ বচ্চনে বিক্ৰী কৰিলে নিজৰ নামত থকা এটা ঘৰ। 4 বছৰ পূৰ্বে 31 কোটি টকাত ক্ৰয় কৰা এটা বিলাসী ডুপ্লেক্স ফ্লেট বিক্ৰী কৰিলে 83 কোটি টকাত। পৰৱৰ্তী খবৰটো হৈছে এডভান্টেজ অসম 2.0 অসমৰ দক্ষিণ কোৰিয়াৰ বিকাশৰ পাৰস্পৰিক পথ অন্বেষণ। গুৱাহাটীত অনুষ্ঠিতব্য অহা 25 আৰু 26 ফেব্ৰুৱাৰীত এডভান্টেজ অসম 2.0 বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনৰ প্ৰাক মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দক্ষিণ কোৰিয়াৰ ভ্ৰমণৰ দ্বিতীয় দিনা দক্ষিণ কোৰিয়াৰ শিল্পপতি বিষয়াসকলৰ সৈতে কেইবাখনো বৈঠকত অধ্যক্ষতা কৰে। পৰৱৰ্তী খবৰটো হৈছে ট্ৰাম্পৰ 100 এক্সিকিউটিভ অৰ্ডাৰ। বিশ্বজুৰি আলোড়ন, ভাৰতলৈ বিশেষ বাৰ্তা। আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে দ্বিতীয়বাৰৰ বাবে ক্ষমতালৈ আহিল ডনাল্ড ট্ৰাম্প। ট্ৰাম্পৰ আগমনে কেৱল আমেৰিকালৈয়ে নহয়, বিশ্বৰ ৰাজনীতিলৈও যে পৰিৱৰ্তন আনিব সেয়া ইতিমধ্যে স্পষ্ট হৈছে। পৰৱৰ্তী খবৰটো হৈছে ভূগৰ্ভত স্বৰ্ণভাণ্ডাৰ সলনি হৈ যাব পাৰে চুবুৰীয়া পাকিস্তানৰ চেহেৰা। 2015 চনতে পাকিস্তানৰ তেতিয়াৰ প্ৰধানমন্ত্ৰী নৱাব শ্বৰীফে ঘোষণা কৰিছিল যে দেশখনৰ পঞ্জাৱ প্ৰদেশৰ চিনোদ চহৰত লোহা, তাম আৰু সোণৰ বিশাল ভাণ্ডাৰ পোৱা গৈছে। পৰৱৰ্তী খবৰটো হৈছে মাটি হাতীৰ পাছত উত্তৰ-পূবৰ বেংকত বহিৰাগতৰ দখল। হাতী মাটিয়েই নহয়, বহিৰাগতৰ দখললৈ গ'ল অসম তথা উত্তৰ-পূবৰ বিত্তীয় প্ৰতিষ্ঠানো। এইবাৰ নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক দখল কৰিলে বহিৰাগত বনিয়াই। 15 কোটি টকাৰ শ্বেয়াৰ লয় বাংগালুৰু। পৰৱৰ্তী খবৰটো হৈছে সঞ্জয় ৰায়ক যাৱজ্জীৱন কাৰাদণ্ড বিহিলে শিয়ালদা আদালতে। সঞ্জয় ৰায়ে কৰা অপৰাধৰ বাবে কোনো ক্ষমা নাই। এনে অপৰাধীয়ে সমাজত ঘূৰি ফুৰে তেন্তে আৰু অপৰাধ সংঘটিত হ'ব। সেয়া আমি বিচাৰো সঞ্জয়ৰ ফাঁচি দিয়া হওক। পৰৱৰ্তী খবৰটো হৈছে পশ্চিমবংগৰ পৰা মেঘালয়লৈ মাত্ৰ 85 কিলোমিটাৰ, কেনেকৈ হ'ব সম্ভৱ? নৰ্থ ইষ্ট কাউন্সিলৰ সভাত মেঘালয়ৰ শক্তি মন্ত্ৰী এটি মণ্ডলে এই প্ৰস্তাৱিত প্ৰকল্পৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সহায় সহযোগ বিচাৰিছে। এই পথ সংযোগ কৰাৰ ক্ষেত্ৰত ধুবুৰী ফুলবাৰী নিৰ্মীয়মান দলংখনক সহায় হ'ব। পৰৱৰ্তী খবৰটো হৈছে দেশত বৃদ্ধি পাইছে সম্পত্তিৰ মূল্য। দেশত দ্ৰুত হাৰত বৃদ্ধি পাইছে সম্পত্তিৰ মূল্য, অধিক হাৰত চাহিদা বৃদ্ধি পাইছে কেইবা প্ৰকাৰৰ সম্পত্তিৰ, যাৰ বাবে দেশৰ অৰ্থনীতিৰ উত্থানৰ হাৰ বৃদ্ধি পাইছে। এক সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য। পৰৱৰ্তী খবৰটো হৈছে ভাৰতীয় অৰ্থনীতিৰ উত্থান 2025-26 বিত্তীয় বৰ্ষত বৃদ্ধি পাব নিয়োগ। অতি শেহতীয়াকৈ দেশৰ অৰ্থনীতিয়ে কঢ়িয়াই নিছে আশাৰ কিৰণ। দেশৰ অৰ্থনীতিৰ উত্থানে 2025 আৰু 26 বিত্তীয় বৰ্ষত দেশত বৃদ্ধি কৰিব নিয়োগ ব্যৱস্থা। এই আশা প্ৰকাশ কৰিছে ভাৰতীয় উদ্যোগ পৰিষদ চমুকৈ CII। পৰৱৰ্তী খবৰটো হৈছে নামেৰি ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীৰে বনকৰ্মীৰ সংঘৰ্ষ। উক্ত সংঘৰ্ষত নিহত হয় এজন চোৰাং চিকাৰী। ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত পশু নিধন কৰিবলৈ আহিছিল চোৰাং চিকাৰীটো। চোৰাং চিকাৰীটোৱে মৃত্যুৰ পূৰ্বে এটা পশু হত্যা কৰিছিল। পৰৱৰ্তী খবৰটো হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ সংবাদমেল। দেশৰ সংবিধান সুৰক্ষাৰ বাবে নিৰবিচ্ছিন্ন সংগ্ৰাম কৰি অহা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ বিৰুদ্ধে 152 BNSৰ অধীনত অসমত গোচৰ ৰুজু হোৱাটো অত্যন্ত হাস্যকৰ বিষয়। পৰৱৰ্তী খবৰটো হৈছে গুৱাহাটীত আৰক্ষীৰ এনকাউণ্টাৰ। আৰক্ষীৰ পিষ্টল কাঢ়ি পলাবলৈ লওঁতেই ডকাইতলৈ গুলীচালনা। আহত ডকাইতক প্ৰথমে মইনাখুৰুং হাস্পতালত ভৰ্তি কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়। পৰৱৰ্তী খবৰটো হৈছে আজি ডনাল্ড ট্ৰাম্পৰ শপত গ্ৰহণ। আমেৰিকাৰ উদ্বোধনী দিৱসত ডনাল্ড ট্ৰাম্পৰ শপত। আমেৰিকাৰ 47 সংখ্যক ৰাষ্ট্ৰপতি হিচাপে আজি ডনাল্ড ট্ৰাম্পৰ শপত গ্ৰহণ। 20 জানুৱাৰী সোমবাৰে অৰ্থাৎ আজি দুপৰীয়া 12 বজাত আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ কাৰ্যকাল আৰম্ভ হ'ব। পৰৱৰ্তী খবৰটো হৈছে যোৰহাটৰ ৰাজপথত যুৱতীক চুলিত ধৰি চুচৰাই প্ৰহাৰ কৰা জাতীয় সংগঠনৰ নেতাক অৱশেষত গ্ৰেপ্তাৰ। শনিবাৰে নিশা যোৰহাট চহৰৰ মাজমজিয়াত সংঘটিত হৈছিল ভয়ংকৰ ঘটনা। যোৰহাটৰ কচুৰী গলিত ৰাজপথতে এজন যুৱকে চুলিত ধৰি চুচৰাই প্ৰহাৰ কৰিছিল এগৰাকী যুৱতীক। যুৱতীগৰাকীৰ সৈতে প্ৰথমে তৰ্কতৰ্কিত লিপ্ত হৈছিল উদণ্ড যুৱকজনে। পৰৱৰ্তী খবৰটো হৈছে নেপালক পৰাস্ত কৰি প্ৰথম খো-খো বিশ্বকাপ চেম্পিয়ন ভাৰতৰ মহিলা দল। নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা প্ৰথম খো-খো বিশ্বকাপৰ আজি হোৱা ফাইনেলত ভাৰতে 78-40 ব্যৱধানত নেপালক পৰাস্ত কৰে। পৰৱৰ্তী খবৰটো হৈছে শেখ জালিয়াতি চেম্পিয়নছ ট্ৰফিৰ পূৰ্বে তাৰকা ক্ৰিকেটাৰৰ বিৰুদ্ধে গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি। বাংলাদেশৰ সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ ক্ৰিকেটাৰৰ বিৰুদ্ধে মহম্মদ ইউনুছ চৰকাৰে গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰিছে। বাংলাদেশ IFIC বেংকত চেক ডিছঅনাৰ্ড গোচৰত সাকিব আল হাছানৰ বিৰুদ্ধে গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰিছে। একেটা গোচৰতে সাকিবৰ বাহিৰেও আদালতত আন দুজনৰ বিৰুদ্ধে গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰিছে। আজিলৈ ইমানে। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।